মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ গণিত নতুন পাঠ্যপুথি চতুৰ্থ শ্ৰেণীৰ বাবে পাঠ 1 সংখ্যা ইয়াত দিছে বাপুকণৰ ফুলৰ খেতি। বাপুকণে প্ৰতি বুধবাৰে নিজৰ খেতিৰ ফুলবোৰ বজাৰলৈ নি বিক্ৰী কৰে। সৰু খৰাহীবোৰত 10 পাকৈ আৰু ডাঙৰ খৰাহীবোৰত 100 পাকৈ ফুল থয়। অৱশিষ্ট ফুলবোৰ থালত থৈ আহাচোন বাপুকণে সজাই থোৱা খৰাহী আৰু থালৰ ফুলবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোঁ। তাৰমানে কি কৈছিলে, বাপুকণে সৰু খৰাহীত কিমানকৈ থয়? 10 পাকৈ ফুল থয় আৰু ডাঙৰ খৰাহীত 100 পাকৈ, আৰু অৱশিষ্টবোৰ ক'ত থয়? থালত থয়। তেনেহ'লে এইটো কিমান হ'ব? 100 যোগ 100 200, আৰু ইয়াত কিমান আছে? 10 10 20, মানে 220। 220টো আমি আখৰে লিখিলে 220, এইটো লিখোঁ 220। এতিয়া ইয়াত দেখিলোঁ আমি এইটো কি আছে, এই থালিবিলাক, এই খৰাহীবিলাক হ'ল সৰু খৰাহী। তো ইয়াত কিমান আছে? 10 পাকৈ আছে। 10 10 20 10 30, 10 যোগ 10 20 যোগ 10 30, আৰু কেইটা আছে? 1 2 3 4 5, তাৰমানে কিমান? 30 যোগ 5 কিমান হ'ব? 35। ইয়াত হ'ব 35 লিখিম, আখৰেৰে লিখিলে 35। ইয়াত এইটোতো ডাঙৰ খৰাহী, কিমান? 100কৈ আছে। 100 যোগ 100 যোগ 100 যোগ 100 যোগ 100 যোগ 100, তাৰমানে কিমান হ'ল? 1 2 3 4 5 600, আৰু খালী কিমান আছে? 1 2 3 4, তাৰমানে 604 আখৰ লিখিলে এইটো হ'ব। ইয়াত ডাঙৰ খৰাহীবোৰ আছে, তাৰমানে 100 200 300 400 500 600 700 800 900। ইয়াত কিমান আছে? এইটোতো সৰু খৰাহী 10, 910, আৰু থালিত কেইটা আছে? 1 2 3টা, তাৰমানে কিমান? 913। 900 যোগ 10 910, আৰু 3 যোগ 3 913। 913। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত দিছে চিন্তা কৰি লিখা। 520 ফুল থ'বলৈ কেইটা খৰাহী লাগিব? তাৰমানে ইয়াত দিছে ডাঙৰ খৰাহী কেইটা আৰু সৰু খৰাহী কেইটা লাগিব। 520, তাৰমানে 500, তাৰমানে ইয়াত কি লাগিব? 5টা কি লাগিব? ডাঙৰ খৰাহী, মানে এটা ডাঙৰ খৰাহীতো 100কৈ থাকে, তো 5টা লাগিব। 5টা ডাঙৰ খৰাহী আৰু সৰু খৰাহী কেইটা লাগিব? 20টা আছে, তো 20, মানে এটা সৰু খৰাহীতো 10 থাকে, তো দুটা লাগিব। 10 যোগ 10 20, ইয়াত কি হ'ব? 5টা ডাঙৰ খৰাহী আৰু 2টা সৰু খৰাহী। ইয়াত যে 990 ফুল থ'বলৈ কেইটা খৰাহী লাগিব? 900, মানে 9টা ডাঙৰ খৰাহী আৰু 90ত কিমান হ'ব? 90ত কেইটা থাকে? 9 10, তাৰমানে 9টা সৰু খৰাহী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত দিছে তলৰ চিত্ৰত দিয়া বস্তুবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোঁ আহা। ইয়াত চোৱা, ইয়াত কিমান আছে? এইটো মুঠতে 10 যোগ 10 যোগ 10 যোগ 10 কিমান হ'ব? 40, 41 42 43 44 45 46 47, আৰু আখৰেৰে লিখিলে 47 লিখি দিয়া আছে। ইয়াত দেখিলে আমি ইয়াত 10ৰ মুঠা কেইটা আছে? 1 2 3 4 5 6 7 8 9 10টা আছে, তাৰমানে 100। 100 যোগ 100 যোগ 100 যোগ 100 যোগ 100 যোগ 100, আৰু ইয়াত কিমান আছে? ইয়াত আছে এটা, তাৰমানে কিমান হ'ব? 100 200 300 400 500 600 601, ইয়াত কি হ'ব? 601। ইয়াত চোৱা, ইয়াত কিমান আছে? এইটো হ'ল 100, এইটো 100 কেইটা আছে? 1 2 3 4 5 6 7 700, আৰু 10 কেইটা আছে? 2টা। 720 21 22 23 24 724। ইয়াত 100 200 300 400 500 500 10 20 30 40 50, তাৰমানে 550।
ইয়াত দিছে বুধবাৰে বাপকনে বাগিচাৰ পৰা ফুলবোৰ সংগ্ৰহ কৰি দেখিলে যে ফুলবোৰ থ'বলৈ 10টা ডাঙৰ খৰাহীৰ প্ৰয়োজন হ'ল। বাপুকনে সেইদিনা কেইপাহ ফুল সংগ্ৰহ কৰিলে চাওঁ আহা। 10টা ডাঙৰ খৰাহীৰ প্ৰয়োজন হৈছে, মানে এটা ডাঙৰ খৰাহীত কিমান থাকে? 100 পাহ ফুল। তাৰমানে 10টা ডাঙৰ খৰাহীৰ প্ৰয়োজন হৈছে, তো বাপুকনে এনেকৈ দিব, তাৰমানে 1000। এই যে 100, 200, 300, 400, 500, 600, 700, 800, 900, 1000, তাৰমানে 1000। তাৰমানে 1000 হৈছে 999 ঠিক পিছৰ সংখ্যা, মানে 999 তাৰপিছত 1000 হয়। তাৰমানে 999 লগত 1 যোগ কৰিলে পিছৰ সংখ্যা, তেনেহ'লে আমি 1000 পাম। জানিলোঁ আহা 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হ'ল 1000। আমি জানো 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো যদি 1000 হয়, 4টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব? ডাঙৰ সংখ্যাটো হ'ব 9999। ইয়াত হৈছে দৈনন্দিন জীৱনত 1000ৰ ব্যৱহাৰ। এইটো মূল্যটো কিমান? এই বস্তুটোৰ মূল্যটো এই যে পানীৰ হেৰিটো আছে ফিল্টাৰটো, এইটোৰ মূল্য কিমান? 1000 টকা। এইটো হ'ল শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষা। শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাখনত মুঠ 1001টা, মানে 1001টা ঘোষা আছে, 1001টা। ইয়াক হাজাৰী ঘোষা বুলি কোৱা হয়। 3 নম্বৰ এইটো হ'ল কি? 1000 গ্ৰাম, মানে আমি জানো যে 1000 গ্ৰামত কিমান হয়? 1 কিলোগ্ৰাম। 1 কিলোগ্ৰামত 1000 গ্ৰাম। 1000 বছৰক এক সহস্ৰাব্দ বুলি কোৱা হয়। যেনেকৈ আমি জানো যে এক দিনত 24 ঘণ্টা থাকে, তেনেকৈ 7 দিনত 1 সপ্তাহ হয়, 30 দিনত 1 মাহ হয়, 365 দিনত এবছৰ হয়। তেনেধৰণে 1000 বছৰক কি হয়? 1 সহস্ৰাব্দ বুলি কোৱা হয়। ইয়াত যে কোনখন পাওৰুটি নিগনিটোৰ ওচৰত আছে? এই পাওৰুটি নাইতো, এই নিগনিটো ইয়াত আছে। এই পাওৰুটি কিমানত আছে? একদম 2000ত আছে। তাৰমানে এইটো কি দূৰত আছে? তাৰমানে ওচৰত কোনটো আছে? এইটো আছে 1000। তাৰমানে 1300ৰ ওচৰত কোনটো? 1000। আৰু 1300ৰ এইটো 2000টোতো বহুত দূৰত, তাৰমানে ওচৰত কোনটো হ'ব? ইয়াত দিছোঁ কোনখন পাওৰুটি নিগনিটোৰ ওচৰত আছে, তেনেহ'লে এই 1000ত থকা পাওৰুটিটো নিগনিটোৰ ওচৰত আছে। নিগনিটো কোনটো সংখ্যাত আছে? নিগনিটো কোনটো সংখ্যা আছে? 1300ত আছে, 1300ত। নিগনিটোৰ ওচৰত থকা পাওৰুটিখন কোনটো সংখ্যাত আছে? 1000। কি হ'ব? 1000। 1300ৰ নিকটৱৰ্তী 1000 হৈছে 1000। 1300ৰ নিকটৱৰ্তী 1000। ইয়াত দিছে চিন্তা কৰা, নিগনিটো 1600ত থাকিলে কোনটো সংখ্যাত থকা পাওৰুটিখন নিগনিটোৰ ওচৰ হ'ব? 1600ত যদি থাকে, নিগনিটো যদি 1600ত ইয়াত থাকিলে, তেন্তে কোনটো পাওৰুটি হ'ব? 1600ৰ পৰা কিমান কৰে? 100, 200, 300, 400ত পাই যাব। আৰু 1600ৰ পৰা 1000 থাকিলে বহুত দূৰ হ'ব। 1600ত থাকিলে কি হ'ব? 2000টো। তো নিগনিটো 1600ত থাকিলে কোনটো সংখ্যাত থকা পাওৰুটিখন নিগনিটোৰ ওচৰত হ'ব? 2000ত থকা, হ'ব 2000। তাৰপিছত হৈছে নিগনিটো 1300ৰ বাহিৰে তলৰ কোনটো সংখ্যা থাকিলে 1000ত থকা পাওৰুটিখন নিগনিটোৰ ওচৰ হ'ব ঘেৰ দিয়া? তো কোনটো সংখ্যা? এটা আমি চাই লওঁ। ইয়াত যদি দেখোঁ যে নিগনিটো মানে 1000ৰ ওচৰত কি আছে? 1100। তো 1100 ইয়াততো নাই, 1200 আছে। তেনেহ'লে এইটো আমি কি কৰিম? ঘেৰ দি দিম 1200টো। 1200টোৰ ওচৰত আছে। চিন্তা কৰি লিখোৱা, 1000ৰ ঠিক আগৰ সংখ্যাটো কিমান? 999। 950 টকাৰ লগত আৰু কিমান টকা লগ লগালে 1000 টকা হ'ব? তেতিয়া আমি কি কৰিব লাগিব? 1000ৰ পৰা আমি 950টো বিয়োগ কৰি দিলে হৈ গ'ল। কিমান হ'ব? 50 টকা। 50। প্ৰেক্ষাগৃহ এটাত 1000খন আসন আছে। 850গৰাকী মানুহ বহাৰ পাছত কিমানখন আসন খালী থাকিব? তাৰমানে আমি কি কৰিব লাগিব? 1000ৰ পৰা 850 বিয়োগ কৰি দিব লাগিব। তো 1000ৰ পৰা একদম গোটাগুটি 1000ৰ পৰা 800 বিয়োগ কৰিলে কিমান থাকিব? 200। আৰু 50 বিয়োগ কৰিলে 150। তাৰমানে কি হ'ব? 150। 1000 টকাতকৈ 350 টকা কিমান কম? কিমান কম? 1000ৰ পৰা এইটো বিয়োগ কৰি দিলে হৈ গ'ল। কি হ'ব? 650। 1000ৰ পৰা বিয়োগ কৰিলে 650। সম্প্ৰীতি ভোজন উপলক্ষে বিদ্যালয়ৰ মাতৃগোটে 600টা কল আনিলে। সেইদিনা উপস্থিত থকা 1000গৰাকী ব্যক্তি প্ৰতিগৰাকীয়ে এটাকৈ কল দিলে আৰু কিমানটা কলৰ প্ৰয়োজন হ'ব? কিমান হ'ব? সম্প্ৰীতি ভোজন উপলক্ষে বিদ্যালয়ৰ মাতৃগোটে কিমান? 600টা কল আনিলে। সেইদিনাখন উপস্থিত থকা 1000গৰাকী
ব্যক্তিৰ প্ৰতিগৰাকী এটাকৈ কল দিলে আৰু কিমানটা কলৰ প্ৰয়োজন হ'ব? আমি কি কৰিম, 1000ৰ পৰা 600টা বিয়োগ কৰি দিম। কিমান হ'ব? 400 লাগিব আৰু তাৰমানে কি হ'ব? 400। থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পৃষ্ঠা নং 5ৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব।